নমস্কাৰ আপোনালোকে চাই আছে খেল প্ৰেমী আছাম ইউটিউব চেনেল নৰ্থ ইষ্ট ইউনাইটেড এফচি ডিফেন্ডিং চেম্পিয়ন ডুৰাণ্ড কাপৰ 2025 বৰ্ষৰ ডুৰাণ্ড কাপৰ সুন্দৰ আৰম্ভণি কৰিছে আলাদিন আজাৰিয়াৰ চমৎকাৰৰ জৰিয়তে আৰম্ভণি হৈছে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ ডুৰাণ্ড কাপৰ অভিযান জন আব্ৰাহাম উপস্থিত আছিল মালিক জন আব্ৰাহাম তেখেতো যথেষ্ট সুখী আজি এই প্ৰদৰ্শনক লৈ সমগ্ৰ নৰ্থ ইষ্ট ইউনাইটেডৰ সমৰ্থকসকল আজি যথেষ্ট সুখী হৈছে যে প্ৰথম দিনাই ডুৰাণ্ড কাপৰ প্ৰথম দিনাই সাধাৰণতে এনেকুৱা এটা মোমেন্ট আমি পালো উপহাৰ হিচাপে নৰ্থ ইষ্ট ইউনাইটেড এফচি টিমটোৰ ফালৰ পৰা আৰু যিটো টিমৰ এগেইনষ্টত খেলিছিলে তেওঁলোকৰ টিমটো হ'ল মালয়েছিয়ান সাধাৰণতে আৰ্ম ফ'ৰ্চ মালয়েছিয়াৰ সেনা বাহিনী এটা টিম গতিকে ইমানো বৰ বিশেষ টক্কৰ দিবলৈ সক্ষম নহলে আৰু যিটো ফাইনেল স্কোৰ লাইন সেইটো 3-1 হ'ল আৰু হেট্ৰিক দেখিবলৈ পোৱা গ'ল আলাদিনৰ ফালৰ পৰা আৰু যিটো দেখি কোনো আচু হোৱা ধৰণৰ কথা নহয় যোৱাবাৰ যিটো পজিশনত তেখেতে শেষ কৰিছিল আলাদিনে নিজৰ সিজন আইএসএলৰ যদি আমি কথা ক'বলৈ যাওঁ ডুৰাণ্ড কাপৰ যদি আমি কথা ক'বলৈ যাওঁ সেই তাৰ পৰা আকৌ পুনৰ আৰম্ভণি কৰিছে গোল মৰাৰ কাৰণে তেখেতক জনা যায় আলাদিনক আৰু সেই গোল মৰাৰ কাৰণে সাধাৰণতে তেখেতক জনা যায় যেতিয়া সেই গোলৰে সৈতে পুনৰ আৰম্ভণি কৰা আমি দেখিবলৈ পালো গতিকে তিনিটা গোল আলাদিনে কৰা দেখিবলৈ পোৱা গ'ল এটা গোল এনেকুৱা লাগিছিল যে জিতিনে দিব পাৰিলে হেতেন কিন্তু জিতিনে এসিষ্ট কৰা দেখিবলৈ পোৱা গ'ল আলাদিনক দি গতিকে আলাদিনৰ হেট্ৰিকেৰে সৈতে আৰম্ভণি হৈছে তাতকে আৰু বেলেগ মানে একো ভাল খবৰ থাকিব নোৱাৰে এনইএফচি সমৰ্থকসকলৰ কাৰণে গতিকে 3-1 স্কোৰ লাইন 23 মিনিটত আজাৰিয়া দিছিলে 29 মিনিটত আকৌ ডাবল কৰি দিছিল আৰু প্ৰথম যিটো হাফ সেইটো 2-0 সমাপ্ত হোৱাৰ পাছত যিটো থাৰ্ড 3 নম্বৰ গোলটো সাধাৰণতে 70 মিনিটত দিছিলে নৰ্থ ইষ্ট ইউনাইটেড এফচি আলাদিন আজাৰিয়া গতিকে গুটে টিমটো যদি কম্বিনেশন চোৱা হয় গুটে টিমটো কিন্তু কম্বিনেশন ধুনিয়াকৈ বনিছে গুটেখিনি প্লেয়াৰ ভালদৰে খেলা দেখিবলৈ পোৱা গৈছে বহু কেজন প্লেয়াৰৰ আজি ডেবিউ হৈছে প্ৰথমবাৰ এনইএফচি কাৰণে নামিছে গতিকে তেওঁলোকৰ ফালৰ পৰাও মোটামুটি ওকে ঠিকই আৰু যেতিয়া আৰু সময় বাগৰি যাব আৰু খেলিব তেতিয়া আৰু বেছিকৈ সাধাৰণতে টিমৰ লগত খাপ খাবলৈ সক্ষম হ'ব গতিকে এতিয়া আৰু বহুত দীঘলীয়া সিজন বাকি আছে আইএসএল হয় নহয় তাক লৈ প্ৰশ্ন আছে যদিও আইএসএল হ'ব নিচিনা লাগিছে এইটো বছৰত এটা ভাল ফলাফল ওলাবগৈ গতিকে দীঘলীয়া সিজন আছে এটা ডুৰাণ্ড কাপ আৰম্ভ হৈছে আৰু মেইন কথাটো হ'ল যে আমি ডিফেন্ডিং চেম্পিয়ন গতিকে এবাৰ যদি ৰখাব পাৰে পুনৰ সেইটো ডাঙৰ কথা হ'ব এজ এ ডিফেন্ডিং চেম্পিয়ন আকৌ যদি টাইটেল ডিফেন্ড কৰিব পাৰে সেইটো ডাঙৰ কথা হ'ব প্ৰত্যাহ্বান বহুত আছে ইষ্ট বেংগল মোহন বাগানৰ নিচিনাও প্ৰত্যাহ্বান আছে কিন্তু সেইবিলাকক হৰুৱাব লাগিব যদিহে টাইটেল জিকিবলৈ হয় গতিকে নৰ্থ ইষ্ট ইউনাইটেড এফচি গ্ৰুপ ইত আছিল আৰু সেই গ্ৰুপ ইৰ বৰ্তমান সময়ত এখন খেল জিকাৰ পাছত 2 নম্বৰ পজিশনত আহি গৈছে বাকি কেইটা টিমে এখনো খেল জিকিবলৈ সক্ষম হোৱা নাই 3 আৰু 4 নম্বৰ পজিশনত যিকেইটা টিম আছে বাকি লাজং শিলং লাজং টিমটো 1 নম্বৰত আছে দুখনৰ ভিতৰত দুখনে তেওঁলোক জিকিছে নৰ্থ ইষ্ট ইউনাইটেড এফচি সেকেন্ড পজিশনত আছে বৰ্তমান সময়ত আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচি কথা ক'বলৈ গ'লে তেওঁলোকে এখনে খেলিছে এখনে জিকিছে গতিকে আৰু 3খন খেল তেওঁলোকৰ এতিয়া বাকি থাকিব লাজঙৰ লগত খেল আছে 3খন নহয় আৰু দুখন খেল বাকি থাকিব লাজঙৰ লগত এখন বাকি থাকিব আৰু ৰাংদা জিয়েট হেতু টিম আছে হেতু লগত বাকি থাকিব গতিকে জিকিব লাগে ৰাংদা জিয়েট যেটো টিম আছে হেতু লগতো জিকিব নিশ্চিতভাৱে আৰু লাজঙৰ লগতো জিকিব লাগে এনইএফচি লাজঙতকৈ ভাল টিম বুলি কম মই এনইএফচি টো সাধাৰণতে আগতেও আমি দেখিছো লাজঙৰ লগত পাৰফৰমেন্স বাৰু ভালেই হয় গতিকে লাজং এতিয়া 1 নম্বৰত আছে তথাপিতো বেছি সময়ৰ কাৰণে নাই নৰ্থ ইষ্ট ইউনাইটেড এফচি হেতু পজিশন ল'বই টপ হৈ পেলা সাধাৰণতে কোৱালিফাই কৰিব নেক্সট ৰাউণ্ডৰ কাৰণে গতিকে ইয়াৰ পৰা টপ 2 যেহেতু কোৱালিফাই হ'ব দুটা টিমে কোৱালিফাই হ'ব হয়তো গতিকে নৰ্থ ইষ্ট ইউনাইটেড এফচি টো টপ 2 থাকিবে এটো গ্ৰুপ পৰ্যায়ত একো সমস্যা হ'ব নালাগে এনইএফচি গতিকে এই ভিডিঅটো ইমানটা সমাপ্ত কৰিলো নেক্সট যেতিয়া খেল হ'ব আমি আকৌ আপডেট লৈ আহিম খেলৰ পাছত আপডেট আনিম গতিকে এই ভিডিঅটো ইমানটা সমাপ্ত কৰিলো সকলোকে কংগ্ৰেচুলেশ্যন এনইএফচি সমৰ্থকক আৰু ভিডিঅটো ভাল লাগিলে যদি এটা লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ লৈ অনাৰ প্ৰতিশ্ৰুতি বিদায় মাগিছো ধন্যবাদ